অকল তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেক্স পৰীক্ষা যিটো আছে ফাৰ্ষ্ট ইউনিট টেক্স পৰীক্ষাৰ যিটো প্ৰগ্ৰেম ৰুটিনখন তোমালোকৰ আহি গৈছে। এতিয়া কেই তাৰিখৰ পৰা কি হ'ব তোমালোকক মই জনাই দিম। চোৱা তোমালোকে ডেট আৰু ডে দিয়া আছে আৰু লগতে ক্লাছ 9 আৰু ক্লাছ 10ৰ ক্ষেত্ৰত টাইম টেবুল দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মঙলবাৰে ছ'চিয়েল চায়েন্স থাকিব 9টাৰ পৰা 11টালৈকে আৰু ছ'চিয়েল চায়েন্স ক্লাছ 10ৰ থাকিব 11:30ৰ পৰা 1:30লৈকে। 9ৰ আগবেলা থাকিব আৰু 10ৰ ভাটিবেলা পৰীক্ষাবিলাক থাকিব। আৰু 19/6/2024 তাৰিখে বিজ্ঞান থাকিব আগবেলা আৰু পিছবেলা থাকিব বিজ্ঞান ক্লাছ 10ৰ। ঠিক তেনেদৰে মেথমেটিক্স থাকিব আগবেলা থাকিব 22 তাৰিখ, যিটো 22 তাৰিখ শনিবাৰে থাকিব অংক অৰ্থাৎ গণিত 9ৰ থাকিব আগবেলা আৰু পিছবেলা থাকিব ক্লাছ 10ৰ। আৰু 24 তাৰিখে ইংলিছ থাকিব 9ৰ থাকিব আগবেলা আৰু ক্লাছ 10ৰ থাকিব পিছবেলা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগতে তোমালোকে এটা কথা জনাই থওঁ যে ক্লাছ 9ৰ বৰ্তমান অনলাইন টিউশ্যন চলি আছে। যিবিলাক ছাত্ৰ ছাত্ৰীৰ পইচাৰ অসুবিধা হয় টিউশ্যন দিব নোৱাৰে, কাৰণ এমাহতে 12 দিন, এমাহত 12 দিন 400-500 টকা দিব লাগে মান্থলি 12 দিনত। চ' আমাৰ যিটো ক্লাছ হৈছে এমাহ সম্পূৰ্ণ হ'ব আৰু য'ত তোমালোকে 49 টকা দিলে টিউশ্যন কৰিব পাৰিবা। অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰটো SMS কৰক, কাৰণ দুখীয়া ছাত্ৰ ছাত্ৰীক এই সুবিধা দিয়া হৈছে। বৰ্তমান বহু ছাত্ৰ ছাত্ৰীয়ে ক্লাছবিলাক কৰি আছে। তোমালোকৰ ক্লাছ কৰিলে এই যিটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপতো SMS কৰিব পাৰিবা বা ফোন কৰিব পাৰিবা। তাৰপিছত আছে 25 তাৰিখ MIL আছে, অৰ্থাৎ মাদাৰ ইণ্ডিয়ান লেংগুৱেজ, অসমীয়া হওক বেংগলী হওক যি হয়। তাৰপিছত 26 তাৰিখ বুধবাৰে আছে ইলেক্টিভ ক্লাছ 9 আৰু 10। ছাত্ৰ ছাত্ৰীসকল এইখন বিশেষকৈ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, প্ৰায় ডিষ্ট্ৰিক্টবিলাকৰে 18 তাৰিখৰ পৰাই ষ্টাৰ্ট হ'ব। যিহেতু একে নিচিনা ৰুটিন হ'ব, টাইমটো অলপ চেঞ্জ হ'ব পাৰে, কিন্তু 18 তাৰিখৰ পৰাই যিটো পৰীক্ষা হোৱাৰ চান্স আছে। চ' বাকী ৰুটিনকেইখনত তোমালোকক পালে মই জনাই দিম। ঠিক আছে, নেক্সট আমি লগ পাম।